নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ম্যাক্ৰো ইকনমিক্সৰ এগ্ৰিগেট ডিমান্ড এণ্ড ৰিলেটেড কনসেপ্টছ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছো। ইতিমধ্যে আমি আমাৰ আগৰ ভিডিঅ'বিলাকত ম্যাক্ৰো ইকনমিক্সৰ দুটা ইউনিট ইতিমধ্যে আমি আলোচনা কৰিছো। প্ৰথমটো আছিল নেশ্যনেল ইনকাম এণ্ড নেক্সট আহিলে মানি এণ্ড বেংকিং। যিসকল ছাত্ৰ ছাত্ৰী চোৱা নাই তেওঁলোকে ভিডিঅ'বোৰ যদি কণ্টিনিউৱাছলি চাই নিশ্চয় উপকৃত হ'ব। ঠিক আছে, তেনে আজি আমি থাৰ্ড ইউনিটটো ম্যাক্ৰো ইকনমিক্সৰ আৰম্ভ কৰিম। হেতু হল এগ্রিগেট ডিমান্ড অর্থাৎ সামগ্রিক চাহিদা এন্ড রিলেটেড কনসেপ্টস অর্থাৎ সামগ্রিক চাহিদার লগত সম্পর্কিত বিভিন্ন ধারণাসমূহ। এতিয়া প্রথম আমি এই চেপ্টারটো আলোচনা করার আগতে আমি ইয়ার বেসিক কথাখিনি জানিব লাগিব। যেহেতু এগ্রিগেট ডিমান্ড কি আমি প্রথম সেই কথাটোই আজি জানিম আৰু আমি আলোচনা কৰিম আজি অকল এগ্রিগেট ডিমান্ড আৰু এগ্রিগেট ডিমান্ড কার্ভ আমি কেনেকৈ নির্ণয় কৰিব পাৰো সেই সম্পর্কে। এটা প্রথম আমি চাও এগ্রিগেট ডিমান্ড অর্থাৎ সামগ্রিক চাহিদা বুলি কলে আমি কি বুঝি। সামগ্রিক চাহিদা এগ্রিগেট ডিমান্ড যাক আমি শর্টলি কি বুলি কম এডি বুলি কম। এতিয়া এগ্রিগেট ডিমান্ড রেফার্স টু দ্য টোটাল ভ্যালু অফ ফাইনাল গুডস এন্ড সার্ভিসেস which all the sectors of an economy are planning to buy at a given level of income during a period of one accounting year। অর্থাৎ এটা নির্দিষ্ট বর্ষৰ বাবে অৰ্থনীতি এখনৰ প্ৰতিটো সেক্টৰে অৰ্থাৎ অৰ্থনীতি এখনত যিমানখিনি খণ্ড থাকিব আমি জানো অৰ্থনীতি এখনত কি হৈছে প্ৰাইভেট হাউস হোল্ড সেক্টৰ থাকিব, ফাৰ্ম সেক্টৰ বা ইন্ডাষ্ট্ৰি সেক্টৰ থাকিব, গভৰ্নমেন্ট সেক্টৰ থাকিব আৰু ফৰেন সেক্টৰ থাকিব। এই চাৰিটা সেক্টৰে থাকে। গতিকে প্ৰতিটো খণ্ডই অৰ্থনীতি এখনত কিমান দ্ৰব্য সামগ্ৰী তেওঁলোকে ক্ৰয় কৰিব, কিমান দ্ৰব্য সামগ্ৰীৰ বাবে চাহিদাৰ সৃষ্টি কৰিব, সেই তাৰ যিটো টোটাল ভ্যালু তাৰ যিটো মুঠ মূল্য সেই মুঠ মূল্যটোক আমি কি বুলি কম এগ্রিগেট ডিমান্ড বুলি কম। অর্থাৎ সামগ্রিক চাহিদাই কি কৰে তেনে যে নির্দিষ্ট বর্ষটোৰ বাবে যিখিনি সর্বমুঠ দ্ৰব্য আৰু সেৱা কিমানখিনি ব্যয় কৰিব সেই ব্যয়খিনিৰ ওপৰতে বা ব্যয়খিনিৰ যিটো ব্যয় যিমান হ'ব সেইটোৱে হৈছে কি এগ্রিগেট ডিমান্ড। এতিয়া এগ্রিগেট ডিমান্ডক আমি অন্য এটা অৰ্থটো ক'ব পাৰো। ইন আদাৰ ওয়ার্ডস এডি ইজ দ্য এগ্রিগেট এক্সপেন্ডিচাৰ that different sectors of the economy অর্থাৎ অৰ্থনীতি এখনৰ বিভিন্ন খণ্ডবিলাকৰ যিটো মুঠ ব্যয় সেই মুঠ ব্যয়খিনি হ'ল কি এগ্রিগেট ডিমান্ড অৰ্থাৎ সামগ্রিক চাহিদা। আৰু সেই সামগ্রিক চাহিদাখিনি আমি এটা কথা মনত ৰাখিব লাগিব যে সামগ্রিক চাহিদা ই এটা একচুৱেল এক্সপেন্ডিচাৰ নহয়, মানে ই প্ৰকৃত ব্যয় নহয়। সামগ্রিক চাহিদা হৈছে প্ল্যান এক্সপেন্ডিচাৰ অর্থাৎ ই পৰিকল্পিত চাহিদা, মানে এক্স এন্টি ডিমান্ড বুলি সেইটো কাৰণে কোৱা হয়। যে সামগ্রিক চাহিদাৰ ৰিয়েল যিটো চাহিদা হ'ব বাস্তৱতে যিটো ব্যয় হয় প্ৰকৃত যিটো ব্যয় হয় সেইটোক নুবুজায়। যেহেতু সামগ্রিক চাহিদাই কি কৰে প্ল্যান কৰে মানে পৰিকল্পনা কৰে। গতিকে অনাগত বৰ্ষটো দেশখনৰ বিভিন্ন খণ্ডই কিমান ব্যয় কৰিব অৰ্থাৎ ব্যয় মিন্স দেশখনে কি কৰিব চাহিদা কৰিব। সেই বিভিন্ন সেক্টৰবিলাকৰ কি হৈছে দ্ৰব্য আৰু সেৱাৰ ওপৰত যি চাহিদা সেই চাহিদাকে কি বুলি কোৱা হয় তেনে সামগ্রিক চাহিদা বুলি কোৱা হয়। গতিকে এই কথাটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যে এগ্রিগেট ডিমান্ডস মিন্স আমি এইটো কথা ক'লে নহ'ব যে এগ্রিগেট ডিমান্ডটো কি হৈছে ই একচুৱেল ডিমান্ড, মানে সি কেতিয়াও প্ৰকৃত ডিমান্ড নহয়, মানে যিটো হোৱাই নাই হ'বহে প্ল্যান কৰে। এক্স এন্টি মানে প্ৰত্যাশিত এক্স এন্টি ডিমান্ড বুলি কোৱা হয়, প্ৰত্যাশিত চাহিদা বুলি কোৱা হয়। প্ৰশ্নটো সেইটো আহে যে প্ৰত্যাশিত চাহিদা বুলিলে কি বুজা। তেতিয়া আমি কি ক'ম যে পৰিকল্পিত যিটো চাহিদা যে ভৱিষ্যতে কিমান চাহিদা হ'ব তাৰ যিটো পৰিকল্পনা কৰা হয় সেইটো কি বুলি কোৱা হয় তেনে এক্স এন্টি ডিমান্ড বুলি কোৱা হয় বা প্ৰত্যাশিত চাহিদা বুলি কোৱা হয়। এতিয়া এইখিনিতে আমি আৰু এটা কথা মনত ৰাখিব লাগিব যে এগ্রিগেট ডিমান্ড আৰু মার্কেট ডিমান্ড দুয়োটা একে নেকি। যেহেতু এগ্রিগেট ডিমান্ড আৰু মার্কেট ডিমান্ডৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। যে মার্কেট ডিমান্ড কি হয় যিকোনো এটা কমোডিটিৰ ওপৰত সেই দ্ৰব্যটোৰ ওপৰত যিকোনো এটা দ্ৰব্যৰ ওপৰত বিভিন্ন ব্যক্তিৰ যি চাহিদা সেই চাহিদাৰ সমষ্টিটো কি হয় মার্কেট ডিমান্ড। কিন্তু এগ্রিগেট ডিমান্ড এটা দ্ৰব্য নহয়, দেশখনৰ সমগ্ৰ সেক্টৰে মানে দেশখনৰ সকলো খণ্ডই কি হৈছে কৰা যিখিনি ব্যয় দ্ৰব্য আৰু সেৱাৰ বাবে যিখিনি ব্যয় কৰিব সেই ব্যয়খিনিৰ সমষ্টি হৈছে কি সামগ্রিক চাহিদা। গতিকে ছাত্ৰ ছাত্ৰীসকলে কনসেপ্টটো ক্লিয়াৰ কৰি লোৱা ভাল। এতিয়া এই সামগ্রিক চাহিদাৰ সৃষ্টি
কিহৰ কাৰণে হয়, কি কাৰণৰ বাবে সামগ্ৰিক চাহিদাৰ সৃষ্টি হয়, ইয়াৰ কম্পনেণ্টছখিনি কি আমি চাই লওঁ, অৰ্থাৎ উপাদান। এতিয়া কম্পনেণ্টছ অফ এগ্ৰিগেট ডিমাণ্ড, অৰ্থাৎ সামগ্ৰিক চাহিদাৰ উপাদানসমূহ কি প্ৰথম যিটো হ'ল সেইটো হ'ল কি প্ৰাইভেট কনজামশ্যন এক্সপেণ্ডিচাৰ, অৰ্থাৎ ঘৰুৱা খণ্ডৰ বা ব্যক্তিগত যিখিনি ব্যয়, উপভোগ ব্যয়। নেক্সট আহিলে ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ, অৰ্থাৎ বিনিয়োগ ব্যয়। নেক্সট আহিল গভট এক্সপেণ্ডিচাৰ, অৰ্থাৎ চৰকাৰী ব্যয়। নেক্সট আহিলে নেট এক্সপোৰ্ট, অৰ্থাৎ নিগুদ ৰপ্তানি। এতিয়া আমি প্ৰতিটো পইণ্ট আউট কৰি চাওঁ। প্ৰাইভেট কনজামশ্যন এক্সপেণ্ডিচাৰ বুলি ক'লেনো আমি কোনটো বুজি পাইছোঁ, অৰ্থাৎ ব্যক্তিগতভাৱে মানে ব্যক্তিগত খণ্ডই মানে হাউচ হোল্ড ছেক্টৰে মানে ঘৰুৱা খণ্ডই কি হৈছে জীৱন ধাৰণৰ বাবে দ্ৰব্য আৰু সেৱা ক্ৰয় কৰে। এই দ্ৰব্য আৰু সেৱাৰ ক্ৰয়ৰ বাবে কিমানখিনি তেওঁলোকে ব্যয় কৰিব, সেই ব্যয়খিনি হ'ল কি ব্যক্তিগত উপভোগ ব্যয়। তেনে আমি এইটো কথা গম পাইছোঁ যে ব্যক্তিগত উপভোগ ব্যয় কি হৈছে আমাৰ দৈনন্দিন জীৱনত যিমানখিনি খৰচ হ'ব, আমি দ্ৰব্য আৰু সেৱা ক্ৰয় কৰিবলৈ যাওঁতে আমাৰ বিভিন্ন অভাৱ পূৰণ কৰিবলৈ যাওঁতে যিখিনি খৰচ হয় সেইখিনি হ'ল ব্যক্তিগত উপভোগ ব্যয়। এতিয়া ব্যক্তিগত উপভোগ ব্যয়ক প্ৰভাৱ কিহে পেলায়, আমি এটা কথা ভালকৈ জানো যে ডিছপ'জেবল ইনকাম যিটো হৈছে কি ব্যয়যোগ্য আয়। আমি এইটো কথাও জানো যে ব্যক্তি এজনে যিমানখিনি ইনকাম কৰে গোটেই ইনকামখিনি তেওঁৰ ডিছপ'জেবল ইনকাম নহয়, অৰ্থাৎ ব্যয়যোগ্য আয় নহয়। সেই কথাটো আমি নেশ্যনেল ইনকামত আলোচনা কৰিছোঁ যে ব্যয়যোগ্য আয় সেইখিনিহে যিখিনি কি হয় বিশেষকৈ চৰকাৰক দিব লগা টেক্সখিনি আমাৰ উপাৰ্জনৰ পৰা বাদ দিয়া হয়, বা চৰকাৰী কিছুমান এলাৱেঞ্চ থাকে যিখিনি আমাৰ সাহায্যৰ দৰে, যিখিনি আমাৰ কি হৈছে আমাৰ উপাৰ্জনৰ পৰা বাদ দি পেলাইহে আমি কি কৰোঁ ব্যয় কৰিব পাৰোঁ। এতিয়া যিখিনি ব্যয়যোগ্য আয়, সেই ব্যয়যোগ্য আয়ৰ ওপৰত কি হৈছে এই ব্যক্তিগত উপভোগ ব্যয়টো নিৰ্ভৰ কৰিব। অৰ্থাৎ যদি ব্যয়যোগ্য আয় বৃদ্ধি হয় তেতিয়াহ'লে কি হৈছে ব্যক্তিগত উপভোগ ব্যয় বৃদ্ধি হ'ব। অৰ্থাৎ ব্যয়যোগ্য আয় মানে ডিছপ'জেবল ইনকাম আৰু প্ৰাইভেট কনজামশ্যন এক্সপেণ্ডিচাৰ দুয়োটাৰ মাজত কি হৈছে পজিটিভ ৰিলেশ্যনশ্বিপ আছে। অৰ্থাৎ যদি ব্যয়যোগ্য আয় বৃদ্ধি হয় তেতিয়াহ'লে কি হৈছে আমাৰ ক্ৰয় ক্ষমতা বৃদ্ধি হ'ব, আৰু ক্ৰয় ক্ষমতা বৃদ্ধি হোৱা মিনছ এক্সপেণ্ডিচাৰ মানে আমি ব্যয় বেছিকৈ কৰিম। ঠিক আছে, গতিকে প্ৰাইভেট কনজামশ্যনৰ কথাখিনি হ'ল সেইটো। নেক্সট আহিলে ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ। এতিয়া ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ অৰ্থাৎ বিনিয়োগ ব্যয়। এতিয়া বিনিয়োগ কোনে কৰে, বিনিয়োগ যিহেতু ফাৰ্মবিলাকে কৰে, অৰ্থাৎ প্ৰতিষ্ঠানে কৰে, উদ্যোগে কৰে। গতিকে এই প্ৰতিষ্ঠানবিলাকে নিৰ্দিষ্ট বৰ্ষটোৰ বাবে কিমান ব্যয় কৰিব, দ্ৰব্য আৰু সেৱাৰ বাবে কিমানখিনি বিনিয়োগ কৰিব তেওঁলোকে, সেইখিনি কি বুলি কোৱা হয় বিনিয়োগ ব্যয় বুলি কোৱা হয়। এতিয়া বিনিয়োগ বুলি ক'লে আমি কি বুজোঁ যে নিৰ্দিষ্ট বৰ্ষ এটাত প্ৰতিষ্ঠান এখনে যি মূলধনজাত দ্ৰব্য সামগ্ৰীৰ যি মজুত বৃদ্ধি কৰে সেইটো কি বুলি কোৱা হয় বিনিয়োগ বুলি কোৱা হয়। বা আমি আৰু এনেকৈও ক'ব পাৰোঁ যে মূলধনজাত দ্ৰব্য সামগ্ৰীৰ যি বৃদ্ধি কৰে, যি আমি ধৰি ল'লোঁ মেচিনেৰী গুডছ বা ভৱন ইত্যাদি এনেকুৱা ধৰণৰ যন্ত্ৰপাতি বা ভৱন, সেইবিলাকৰ বাবে যিটো খৰচ তেওঁলোকে কি কৰিব কৰে সেইটো কি বুলি কোৱা হয় বিনিয়োগ ব্যয় বুলি কোৱা হয়। গতিকে অৰ্থনীতিখনত প্ৰতিষ্ঠানবিলাকে যিটো বিনিয়োগ বৃদ্ধি, তেওঁলোকে বিনিয়োগ যিমানখিনি বৃদ্ধি কৰিব সেইখিনি কি বুলি ক'ম তেতিয়াহ'লে বিনিয়োগ ব্যয়। এতিয়া এই বিনিয়োগ ব্যয় বিভিন্ন উপাদানৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু ইয়াত আমি এটা কথা মন কৰিব লাগিব যে হ্ৰস্বকালত কিন্তু বিনিয়োগ ব্যয় কি হৈছে সদায় কনষ্টেণ্ট হৈ থাকে। গতিকে বিনিয়োগ ব্যয় কিহৰ ওপৰত নিৰ্ভৰ কৰে সেই কথাটো আমি বিশেষকৈ আয়ৰ ওপৰত, মানে বিনিয়োগ কৰিলে তাৰ পৰা প্ৰত্যাশিত তেওঁলোকে যিটো ইনকাম হ'ব সেই প্ৰত্যাশিত ইনকামটো কিমান হ'ব সেইটোৰ ওপৰত বিনিয়োগ ব্যয় নিৰ্ভৰ কৰিব। ঠিক তেনেকৈ ৰেট অফ ইণ্টাৰেষ্ট যিটো সুদৰ হাৰৰ ওপৰত বিনিয়োগ ব্যয় নিৰ্ভৰ কৰিব। যেনেকৈ সুদৰ হাৰ যদি বৃদ্ধি হয় তেতিয়াহ'লে বিনিয়োগ হ্ৰাস পাব, সুদৰ হাৰ কম হ'লে বিনিয়োগ বৃদ্ধি হ'ব, ঠিক তেনেকুৱা ধৰণৰ। নেক্সট পইণ্টটো আহিলে গভট এক্সপেণ্ডিচাৰ। এতিয়া তৃতীয় খণ্ড মানে অৰ্থনীতি এখনৰ তৃতীয় খণ্ডটো কি তেতিয়াহ'লে আমি জানো সকলোৱে, সেইটো হৈছে গভৰ্ণমেণ্ট ছেক্টৰ অৰ্থাৎ চৰকাৰী খণ্ড। এতিয়া চৰকাৰী খণ্ডইও ব্যয় কৰে, আমি জানো চৰকাৰী খণ্ডই কি কৰে ব্যয় কৰে। কেলৈ কৰে, চৰকাৰী খণ্ডই জনসাধাৰণৰ কল্যাণ সাধনৰ বাবে ব্যয় কৰে। এতিয়া চৰকাৰী খণ্ডৰ ব্যয় দুটা টাইপত হয়, এটা হ'ল কনজামশ্যন এক্সপেণ্ডিচাৰ আৰু নেক্সটটো আহিলে কেপিটেল এক্সপেণ্ডিচাৰ। এতিয়া কনজামশ্যন এক্সপেণ্ডিচাৰ অৰ্থাৎ চৰকাৰে কি কৰে ভোগৰ বাবে ব্যয় কৰে। ভোগৰ বাবে ব্যয়বিলাক যদি আমি চাওঁ, ঠিক যেনেকৈ এডুকেশ্যন ছেক্টৰ মানে শিক্ষা খণ্ড, স্বাস্থ্য খণ্ড, প্ৰশাসনিক ক্ষেত্ৰত চৰকাৰে যিখিনি ব্যয় কৰে সেইখিনি আমি কি বুলি ক'ম কনজামশ্যন এক্সপেণ্ডিচাৰ। অৰ্থাৎ ভৱিষ্যতে আহি থকা বৰ্ষটোত দেশখনৰ কি হৈছে, দেশখনে কিমান শিক্ষা খণ্ডত ব্যয় কৰিব বা স্বাস্থ্য ক্ষেত্ৰত কৰিব
বা প্ৰশাসনিক কাম কাজৰ ক্ষেত্ৰত কিমানখিনি ব্যয় কৰিব সেই ব্যয়খিনিৰ যিটো প্লেন এক্সপেণ্ডিচাৰ সেইটো কোৱা হ'ব গভট এক্সপেণ্ডিচাৰ আৰু তাৰ লগত কেপিটেল এক্সপেণ্ডিচাৰ কোনখিনি যিখিনি আমাৰ অৰ্থনীতিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে যিখিনি কৰা হয় অৰ্থাৎ অৰ্থনীতি এখনৰ আন্তঃগাঁথনি প্ৰস্তুত কৰিবৰ কাৰণে বিশেষকৈ কিহত কৰে ৰাস্তা পদূলি নিৰ্মাণ দলং নিৰ্মাণ বা বিভিন্ন ধৰণৰ ঘৰ দুৱাৰ নিৰ্মাণ এনেকুৱা ধৰণৰ যিবিলাক কাৰ্য সেইবিলাক কি বুলি ক'ম আমি কেপিটেল এক্সপেণ্ডিচাৰ গতিকে সেই কেপিটেল এক্সপেণ্ডিচাৰ আৰু কনজামশ্যন এক্সপেণ্ডিচাৰ এই দুয়োটাৰ সমষ্টিত কি হয় গভট এক্সপেণ্ডিচাৰ হয় কেলে হয় ফৰ ৱেলফেয়াৰ জনসাধাৰণৰ কল্যাণৰ কাৰণে ঠিক আছে গতিকে আমি নিশ্চয় এই কথাটো গম পাইছোঁ এই গভট এক্সপেণ্ডিচাৰ কিন্তু আৰু এটাৰ ওপৰত নিৰ্ভৰ কৰে সেইটো হ'ল গভৰ্ণমেণ্ট পলিচি অৰ্থাৎ চৰকাৰৰ যি নীতি চৰকাৰৰ নীতিয়ে গভট এক্সপেণ্ডিচাৰ বৃদ্ধি কৰিব পাৰে চৰকাৰৰ নীতিৰ দ্বাৰা গভট এক্সপেণ্ডিচাৰ হ্ৰাসো হ'ব পাৰে ঠিক আছে নেক্সট এণ্ড লাষ্ট পইণ্ট নেট এক্সপৰ্ট অৰ্থাৎ নিগুট ৰপ্তানি এতিয়া আমি জানো যে দ্ৰব্য আৰু সেৱা কি হৈছে বিভিন্ন প্ৰতিষ্ঠানে উদ্যোগে উৎপাদন কৰে সেই দ্ৰব্য আৰু সেৱা কি হৈছে ঘৰুৱা খণ্ডই ব্যৱহাৰ কৰে ঘৰুৱা খণ্ডত বিক্ৰী কৰা হয় ঘৰুৱা খণ্ডই ঘৰুৱাভাৱে উৎপাদিত দ্ৰব্য আৰু সামগ্ৰী কি কৰে বিক্ৰী কৰে আৰু নেক্সট আহিলে বিদেশৰ পৰাও কিন্তু কি হৈছে বিভিন্ন দ্ৰব্য সামগ্ৰী আমদানি কৰি আনি কি হয় আমি ব্যয় কৰোঁ বা দ্ৰব্য সামগ্ৰী ক্ৰয় কৰাত আমি ব্যয় কৰোঁ গতিকে নেট এক্সপৰ্ট হ'ল যে এক্সপৰ্ট এণ্ড ইম্পৰ্ট যদি আমি বিয়োগ কৰোঁ তেতিয়া আমি কি পাম নিকুট ৰপ্তানি পাম অৰ্থাৎ দ্ৰব্য দেশ এখনে নিৰ্দিষ্ট বৰ্ষটোত বা যিটো আহি আছে বৰ্ষটো সেই বৰ্ষটোৰ বাবে দেশখনত কি হৈছে এক্সপৰ্ট কিমান হ'ব মানে দেশখনত ৰপ্তানি কিমান হ'ব দেশখনে বাহিৰৰ দেশলৈ কিমান ৰপ্তানি কৰিব নেক্সট আহিলে দেশখনে বাহিৰৰ দেশৰ পৰা কিমান দ্ৰব্য আৰু সেৱা ক্ৰয় কৰি আনিব মানে ইম্পৰ্ট কিমান হ'ব সেই দুয়োটাৰ যিটো বিয়োগফল সেইটো হ'ল কি নিগুট এক্সপৰ্ট এই নিগুট এক্সপৰ্টৰ বাবে যিটো এক্সপেণ্ডিচাৰ হ'ব মানে ব্যয় হ'ব সেইটো কি হ'ব তেনে সেইটোৱে আমাৰ কি কৰিব এগ্ৰিগেট ডিমাণ্ড অৰ্থাৎ সামগ্ৰিক চাহিদাৰ সৃষ্টি কৰিব গতিকে এই নেট এক্সপৰ্ট বা নিগুট ৰপ্তানিটো নিৰ্ভৰ কৰে বিশেষকৈ এক্সচেঞ্জ ৰেটৰ ওপৰত এতিয়া এক্সচেঞ্জ ৰেট কি আমি এনেই থাউকতে আলোচনা কৰোঁ নেক্সট আমি আলোচনা কৰিম লাষ্ট চেপ্টাৰটোত আছে যিহেতু এতিয়া আমি ধৰি ল'লোঁ ডলাৰ এক্সচেঞ্জ ৰেট ডলাৰ ডিভাইডেড বাই ৰুপিজ এইটো হ'ল এক্সচেঞ্জ ৰেট এনেকৈ মানে $1 কাৰণে আমাৰ টকা কেইটকা হয় এই দুয়োটাৰ যিটো ৰেচিঅ' সেই ৰেচিঅ'টো কি হৈছে এক্সচেঞ্জ ৰেট এতিয়া এই ৰেচিঅ'টোৰ ওপৰত কি হ'ব নিগুট ৰপ্তানিৰ পৰিমাণটো সাধাৰণতে নিৰ্ভৰ কৰে তেনেকৈ যিবিলাক আমাৰ ফৰেন পলিচিৰ ওপৰতো কি হৈছে নিগুট ৰপ্তানিটো নিৰ্ভৰ কৰে কিন্তু এইটো যিটো ক্ষেত্ৰতেই নহওক কিয় বিনিময় হাৰৰ ক্ষেত্ৰতেই হওক বা ফৰেন পলিচিৰ ক্ষেত্ৰতেই হওক এই যিটো ক্ষেত্ৰতেই নহওক কিয় সেইকেইটাই কি হৈছে ইয়াৰ নেট এক্সপৰ্টৰ এক্সপেণ্ডিচাৰটো হ্ৰাস বৃদ্ধি কৰিব পাৰে গতিকে এই চাৰিওটা উপাদান লৈ তেনে কি গঠিত হ'ব এগ্ৰিগেট ডিমাণ্ড গঠিত হ'ব গতিকে ইয়াক আমি এটা কি কৈছোঁ এটা আমি ইকুৱেশ্যনৰ দ্বাৰা দেখুৱাব পাৰোঁ যেনেকৈ এগ্ৰিগেট ডিমাণ্ড আমি শ্বৰ্টকৈ দিলোঁ AD ইজ ইকুৱেল C প্লাছ I প্লাছ G প্লাছ X মাইনাছ M আমি এনেকৈ লিখিব পাৰোঁ ইয়াত আমি NX বুলিও লিখিব পাৰোঁ এতিয়া এমটোৱে ইম্পৰ্ট বুজায় ছাত্ৰ ছাত্ৰীসকলে কথাটো মন কৰিব যিহেতু ইনভেষ্টত আমি I দিছোঁ গতিকে ইম্পৰ্টত আমি কি দিম M দিম এতিয়া ছাত্ৰ ছাত্ৰীসকলে সামগ্ৰিক যোগানৰ উপাদানখিনি পাহৰি গ'ল ঠিক আছে ন' প্ৰব্লেম কিন্তু যদি এই ইকুৱেশ্যনটো মনত ৰাখে তেতিয়াহ'লে তেওঁলোকৰ সকলো কথা নিশ্চয় স্পষ্ট হ'ব কিন্তু এইটো কথা মনত ৰাখিব লাগিব যে C মানে কনজামশ্যন I মানে ইনভেষ্টমেণ্ট G মানে গভট এক্সপেণ্ডিচাৰ X মাইনাছ M মিনছ নেট এক্সপৰ্ট ঠিক আছে তেনেহ'লে এগ্ৰিগেট ডিমাণ্ড কি নিশ্চয় আমি বুজি পাইছোঁ এতিয়া আমি এটা আৰু আলোচনা কৰি লওঁ টু ছেক্টৰ মডেল এটা আমি লৈ লৈছোঁ এগ্ৰিগেট ডিমাণ্ডৰ টু ছেক্টৰ মডেল মানে অৰ্থনীতিখনত আমি ধৰি লৈছোঁ দুটা মাত্ৰ কি হৈছে ছেক্টৰ আছে বিশেষকৈ এইটো কেইনছে কৈছে অৰ্থনীতিবিদ কেইনছে হ্ৰস্বকালীন ধাৰণাৰে অৰ্থনীতিবিদ কেইনছে কি হৈছে বহুতো তত্ত্ব তেওঁ আলোচনা কৰিছে আৰু তেওঁ ধৰি লৈছে যে হ্ৰস্বকালত কি হৈছে অৰ্থনীতি এখনত AD ইজ ইকুৱেল C প্লাছ I অৰ্থাৎ সামগ্ৰিক ডিমাণ্ড যেতিয়া আমি চাহিদা আলোচনা কৰিম তেতিয়া কি হৈছে C প্লাছ Iকহে আমি কেলকুলেশ্যনলৈ আনিব লাগে গতিকে আমি গভ ছেক্টৰ আৰু ফৰেন ছেক্টৰ এই দুয়োটাক বাদ দি পেলাই আমি কি কৰিম AD চাওঁ এতিয়া AD ইজ ইকুৱেল C প্লাছ I আমি এগ্ৰিগেট ডিমাণ্ড এখন চিডিউল বনাই লওঁ কেনেকৈ আমি এগ্ৰিগেট ডিমাণ্ড কাৰ্ভডাল উলিয়াম ইয়াৰ পৰা আমি নিশ্চয় শিকিব পাৰিম এতিয়া
প্ৰথম আমি চালোঁ এগ্ৰিগেট ডিমাণ্ড চিডিউলখন আমি ইয়াত বনাই থৈছোঁ ছাত্ৰ ছাত্ৰীসকলে অবজাৰ্ভ কৰিলে হ'ব ইনকাম আমি চালোঁ প্ৰথম ইনকাম নেক্সট কনজাম্পশ্যন নেক্সট ইনভেষ্টমেণ্ট নেক্সট এডি যেহেতু ইনকাম ৱাই বুলি ইয়াত ছিগনিফাই কৰা হৈছে কনজাম্পশ্যন চি ইনভেষ্টমেণ্ট আই চি প্লাছ আই এডি এতিয়া ইনকাম যেতিয়া 0 আছিলে তেতিয়া কি হৈছে কনজাম্পশ্যন 40 ইনভেষ্টমেণ্ট 20 এতিয়া যেহেতু কেইনছে কৈছে যে হ্ৰস্বকালত কি হয় ইনভেষ্টমেণ্টৰ চেঞ্জ নহয় যেহেতু বিনিয়োগ হ্ৰস্বকালত বৃদ্ধি কৰিব নোৱাৰে গতিকে বিনিয়োগ সদায় কি হৈছে হ্ৰস্বকালত একেই থাকিব স্থিৰ থাকিব এইটো সেইকাৰণে অট'নমাছ ইনভেষ্টমেণ্ট বুলি কয় এইটো স্বতন্ত্ৰ মানে ইয়াত বিনিয়োগটো কি হৈছে ইফাল সিফাল নহয় গতিকে বিনিয়োগ স্থিৰ থাকিব গতিকে সব 20 আমি যিটো ধৰোঁ একেটা সংখ্যাই ধৰোঁ যদি আমি 100 ধৰোঁ তেতিয়া সব আমি কি কৈছে 100 ধৰিম এতিয়া কনজাম্পশ্যন 40 এণ্ড ইনভেষ্টমেণ্ট 20 যেহেতু ইনকাম 0 কৈছে ইনকাম 0 থাকোঁতে কি হৈছে অৰ্থনীতিখনত কি হ'ব কনজাম্পশ্যন 40 হ'ব ইনভেষ্টমেণ্ট 20 আমি এইটো ধৰি লৈছোঁ এখন কাল্পনিক তালিকা হয় যিকোনো সংখ্যা আমি ধৰিব পাৰোঁ তেতিয়া এগ্ৰিগেট ডিমাণ্ড যেহেতু আমি পাইছোঁ যে এগ্ৰিগেট ডিমাণ্ড চি কনজাম্পশ্যন 40 ইনভেষ্টমেণ্ট 20 গতিকে এগ্ৰিগেট ডিমাণ্ড কি হ'ল 60 ঠিক আছে নেক্সট চাওঁ ইনকাম যেতিয়া 100 হ'ল এইটো আমি কৰোৰ লিখি ল'ব পাৰোঁ এইবোৰ মানে কোটি টকাৰ হিচাপ হ'ব পাৰে বা আমি এনেই 100 ৰুপিজো ক'ব পাৰোঁ এটা ইনকাম 100 হ'ল কনজাম্পশ্যন কিমান 120 ইনভেষ্টমেণ্ট 20 আৰু এগ্ৰিগেট ডিমাণ্ড 140 ইনকাম লেভেলটো ঠিক বৃদ্ধি হৈ আহি আছে ঠিক এনেকৈ কনজাম্পশ্যনো বাঢ়িছে কিন্তু ইনভেষ্টমেণ্ট একি আছে কনজাম্পশ্যন 120 এফালে আহিলে 20 140 নেক্সট আহিলে 220 নেক্সট 220 নেক্সট আহিলে 280 আৰু এফালে আহিলে 20 এফালে 300 নেক্সট 400 360 20 380 next 500 440 220 460 520 20 540 গতিকে এইখিনি যদি আমি ভালকৈ লক্ষ্য কৰোঁ তেতিয়া আমি কি কৰিব পাৰিম গোটেই চিডিউলখন আমি নিশ্চয় উলিয়াব পাৰিম এতিয়া ফাৰ্ষ্টত আমি এই যিখিনি এগ্ৰিগেট ডিমাণ্ড চিডিউল এই ডিমাণ্ড চিডিউলখন আমি কি কৰোঁ প্ৰথমতে কৰি চাওঁ আমি ইয়াত কি কৰিব পাৰিম বহুৱাব পাৰিম গ্ৰাফত ফাৰ্ষ্ট টাইপৰ আহিলে এইটো গ্ৰাফ আমি গ্ৰাফটো আঁকি ল'লোঁ এইফালে আহিলে অ' ৱাই এইফালে হ'ল অ' এক্স ইয়াত আমি ধৰিম এতিয়া আমি ডায়েগ্ৰামেৰে কি কৰিম এই যিখন চাৰ্টখন আমি উপস্থাপন কৰিম এতিয়া ছাত্ৰ ছাত্ৰীসকলে এটা কথা চাব যে ইনকাম লেভেল আমি কি হৈছে অ' এক্স অক্ষত ধৰিম আৰু যিটো আমাৰ এগ্ৰিগেট ডিমাণ্ড আমি ক'ত ধৰিছোঁ অ' ৱাই অক্ষত ধৰিছোঁ এগ্ৰিগেট ডিমাণ্ডক আমি কি বুলি ক'ব পাৰোঁ টোটেল এক্সপেণ্ডিচাৰ হয় মুঠ ব্যয় হয় গতিকে মুঠ ব্যয়খিনি আমি এইফালে ধৰিছোঁ যিটো এগ্ৰিগেট ডিমাণ্ড বুলি কয় এতিয়া আমি এখন সাংকেতিকভাৱেহে এই চাৰ্টটো এখন ডায়েগ্ৰামটো দেখুৱাইছোঁ যিহেতু এইখিনি গোটেইখিনি আমি বহুৱাই লৈ পেলাই চাৰ্টখন আঁকি চাব পাৰোঁ এতিয়া চাওঁ যে যেতিয়া ইনকাম 0 হৈ আছে এটা কথা ছাত্ৰ ছাত্ৰীসকলে ভালকৈ লক্ষ্য কৰিব যে ইনকাম 0 কিন্তু কি হৈছে কনজাম্পশ্যন 40 এইটো এটা সকলোকে গুৰুত্বপূৰ্ণ কথা যে আমাৰ ইনকাম একো হোৱা নাই কাৰণ প্ৰতিটো দিনতে মানুহৰ ইনকাম নহয় ইনকাম নহ'লেও কিন্তু আমি কি কৰিব লাগে খাই বৈ জীয়াই থাকিব লাগে যেহেতু আমাক কি হৈছে কিছুমান নিম্নতম আমাৰ ব্যয় আছে যিখিনি ব্যয় আমি কি কৰিব লাগিব কৰিবলৈ আমি বাধ্য অৰ্থাৎ আমাৰ ইনকাম নহ'লেও আমি কৰিব লাগিব সেই কণ্ডিশ্যনটোত কি হয় আমি ছেভিঙৰ পৰা আনিম ইনকামটো নহয় আমি কি কৰিম ঋণ ল'ম গতিকে এই যিটো কথা যে 0 ইনকামত কি হৈছে কনজাম্পশ্যন 40 গতিকে এই যিটো 40 এইটো কোৱা হয় অট'নমাছ কনজাম্পশ্যন মানে স্বতন্ত্ৰ উপভোগ কি হৈছে স্বতন্ত্ৰ উপভোগটো তেতিয়াহ'লে কি হয় যে স্বতন্ত্ৰ উপভোগত কি নাথাকে ইনকামৰ ওপৰত নিৰ্ভৰশীল নহয় ইনকাম নাই যিহেতু আমাৰ কি হৈছে I0 পইণ্টতো কিন্তু আমাৰ কি হৈছে কনজাম্পশ্যন থাকিবই আৰু নেক্সট 0 পইণ্টত যিটো ইনভেষ্টমেণ্ট হয় সেইটো কোৱা হয় অট'নমাছ ইনভেষ্টমেণ্ট মানে স্বতন্ত্ৰ বিনিয়োগ সেইটোক আমি কি ক'ম আই বাৰ এতিয়া চি বাৰ আৰু আই বাৰ এই দুটাই কি বুজাব তেনে স্বতন্ত্ৰ উপভোগ আৰু স্বতন্ত্ৰ বিনিয়োগ বুজাব এতিয়া 0 যেতিয়া ইনকাম লেভেল তেতিয়া কি হৈছে আমাৰ এগ্ৰিগেট ডিমাণ্ড হৈছে 60 এতিয়া আমি চিত্ৰত চাওঁ ইনকাম 0 অৰ্থাৎ এইটো পইণ্ট ইনকাম 0 হওঁতে আমাৰ কনজাম্পশ্যন কিমান হৈছে 40 গতিকে এইটো হ'ল কনজাম্পশ্যন এছ গতিকে এইখিনি এই গোটেই পৰ্চনটো কি হ'ব তেনে চি বাৰটো হ'ল আমাৰ অট'নমাছ কনজাম্পশ্যন মানে স্বতন্ত্ৰ উপভোগ ইয়াত কি হৈছে কোনো ধৰণৰ
ব্যয় কোনো ধৰণৰ ইনকামে ইয়াক মানে প্ৰভাৱিত নকৰে, যিটো স্বতন্ত্ৰ উপভোগ হয়। গতিকে OS হ'ল স্বতন্ত্ৰ উপভোগ। নেক্সট আহিলে ইনভেষ্টমেণ্ট কিমান 20। এই 20টো হ'ল কি, এই 20 ইনভেষ্টমেণ্ট মানে OR যিটো 20 হ'ব শূন্য উৎপাদনত যিটো ইনভেষ্টমেণ্ট, সেই ইনভেষ্টমেণ্টটোক আমি কিহে বুজাম I বাৰ, অৰ্থাৎ অট'নমাছ ইনভেষ্টমেণ্ট। এতিয়া ইনভেষ্টমেণ্ট ৰেখাডাল আমি দেখিছোঁ যে এডাল কি হৈছে OX অক্ষৰ সমান্তৰাল, যিটো আমি কৈছোঁ যে কেইনছে কৈছে যে হ্ৰস্বকালত যিহেতু বিনিয়োগ চেঞ্জ কৰিব নোৱাৰি, গতিকে হ্ৰস্বকালত কি হৈছে বিনিয়োগ মানে মূলধনজাত দ্ৰব্য সামগ্ৰীৰ বাবে যিটো প্ৰতিষ্ঠান এখনে যিটো ব্যয় কৰে সেইটো বিনিয়োগ, আৰু সেই বিনিয়োগ সদায় কি হৈছে স্থিৰ হৈ থাকে হ্ৰস্বকালত। গতিকে বিনিয়োগ কাৰ্ভডাল কি হৈছে OX অক্ষৰ সমান্তৰাল হয়। এইটো অট'নমাছ ইনভেষ্টমেণ্ট সদায় তেতিয়াহ'লে কি হ'ব, কাৰ্ভডাল যিডাল আমি আঁকিম OX অক্ষৰ সমান্তৰাল হ'ব। আৰু C যিডাল কনজাম্পশ্যন কাৰ্ভ আমি দেখিছোঁ, কনজাম্পশ্যন কাৰ্ভডালত এটা কথা ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যে যেতিয়া কি হৈছে ইনকাম বাঢ়ি গৈ আছে 0 to 100, 100 to 100। এতিয়া ইনকাম আমাৰ এইফালে আমি যদি চাৰ্টখন এনেকৈ বহুৱাই লৈ আকৌ তেতিয়া দেখিম যে ইনকাম এইফালে আমি ইয়াত বহুৱাই দিলোঁ, ইনকাম বৃদ্ধি হৈ গৈ আছে আৰু কি হৈছে কনজাম্পশ্যনো বাঢ়ি গৈ আছে 120, 200, 280, গতিকে কনজাম্পশ্যনো বাঢ়ি গৈ আছে। গতিকে ইনকাম সদায় কি হৈছে বৃদ্ধি হোৱাৰ লগে লগে কনজাম্পশ্যন বৃদ্ধি হয়, মানে উপভোগ বৃদ্ধি হয়। যেতিয়া ইনকাম বৃদ্ধি হয় উপভোগ বৃদ্ধি হয়, আৰু সেইকাৰণে কি হৈছে উপভোগ ৰেখাডাল সদায় কি হৈছে পজিটিভ বা মানে ধনাত্মক ঢালযুক্ত হয়, শ্লোপটো কি হৈছে পজিটিভ হয়। কিন্তু ইয়াত এটা কথা ছাত্ৰ ছাত্ৰীসকলে যদি ভালকৈ লক্ষ্য কৰি দেখিব যে 100ত কি হৈছে ইনকাম 120, মানে উপাৰ্জনতকৈ ব্যয় বেছি হৈছে। নেক্সট 200ত ইনকাম কনজাম্পশ্যন কি হৈছে 200 হৈছে, ইনকাম 200 কনজাম্পশ্যন 200। নেক্সট 300 হ'ল, 300 ইনকাম হ'ল, তেতিয়া কিন্তু কনজাম্পশ্যন 300 হোৱা নাই 280 হৈছে। অৰ্থাৎ ব্যক্তিয়ে কি কৰে যেতিয়া উপাৰ্জন বৃদ্ধি হৈ গৈ থাকে ব্যক্তিয়ে এটা সময়ত কিন্তু কনজাম্পশ্যন কমাই দিয়ে। অৰ্থাৎ মানুহৰ যেতিয়া কি হৈছে ইনকাম বৃদ্ধি হৈ গৈ থাকে মানুহৰ কিছুমান সাধাৰণ যিবিলাক অভাৱ থাকে সকলোৰে থাকে, সেই অভাৱবোৰ লাহে লাহে পূৰণ হয়, আৰু তাৰপিছত মানুহে কি কৰে কনজাম্পশ্যন গুডছত তেওঁলোকৰ যিটো এক্সপেণ্ডিচাৰ সেইটো কমাই দিয়ে। গতিকে এইটো এটা চাইক'লজিকেল হয়, মানে এইটো মনোবিজ্ঞানিক বিধি হয় যিটো কেইনছে উপস্থাপন কৰিছিল, কেইনছিয়ান চাইক'লজিকেল ল বুলি যিটোক কয়, যে মানুহে কি কৰে যে উপাৰ্জন যেতিয়া বৃদ্ধি হৈ গৈ থাকে তেতিয়া মানুহে কি কৰে উপাৰ্জনৰ পৰিমাণ কনজাম্পশ্যনৰ পৰিমাণ লাহে লাহে হ্ৰাস কৰি আনে, আৰু মানুহে কি কৰে ছেভিং বৃদ্ধি কৰি আনে, অৰ্থাৎ সঞ্চয় বৃদ্ধি কৰে। এতিয়া সেই চাইক'লজিকেল কজটোৰ বাবেই কি হৈছে ইনকাম বৃদ্ধি হৈছে, কিন্তু কনজাম্পশ্যন আমি দেখিছোঁ কনজাম্পশ্যন বাঢ়িছে, কিন্তু যেনেকৈ প্ৰথম অৱস্থাত বাঢ়িছিল তেনেকৈ কনজাম্পশ্যন বৃদ্ধি হোৱা নাই। ঠিক আছে, এতিয়া আমি দেখিলোঁ যে চি কাৰ্ভডাল কেলৈ পজিটিভ হয়, যে ইনকাম বৃদ্ধি হোৱাৰ লগে লগে কনজাম্পশ্যনো বৃদ্ধি হয়। নেক্সট আহিলে এডি কাৰ্ভ। এতিয়া আমি এডি কাৰ্ভডাল কি হৈছে, এডি আমি ইয়াত তালিকাত দেখিছোঁৱে যে কনজাম্পশ্যন এণ্ড ইনভেষ্টমেণ্টৰ ছামেশ্যন হৈছে এগ্ৰিগেট ডিমাণ্ড, অৰ্থাৎ কনজাম্পশ্যন মানে উপভোগ ব্যয় আৰু বিনিয়োগ ব্যয় সেই দুয়োটা যোগ কৰি আমি সামগ্ৰিক চাহিদা পাম। গতিকে সামগ্ৰিক চাহিদা ৰেখাডাল যিহেতু কি হৈছে ইনভেষ্টমেণ্ট কাৰ্ভ আৰু কনজাম্পশ্যন কাৰ্ভৰ যোগফল, গতিকে ই কি হৈছে সামগ্ৰিক ৰেখাডাল টি বিন্দুৰ পৰা কি হৈছে পজিটিভ ঢালযুক্ত হৈছে। এতিয়া আমি চাওঁ যিহেতু 0 ইনকামত সামগ্ৰিক যোগান কিন্তু 0 নহয়, চাহিদা সামগ্ৰিক চাহিদা কিমান 60, গতিকে এই OR আৰু SO এই দুয়োটাৰে যোগফল হৈ কি হৈছে OT, অৰ্থাৎ এইখিনি যদি ধৰি লওঁ আমি এইটো 60 OT লৈকে হ'ব 60, 60ৰ পৰা কি হ'ব AD কাৰ্ভডাল আৰম্ভ হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই কথাটো মনত ৰাখিব। এতিয়া AD তেনে কেনেকৈ পালোঁ আমি C+I যোগ কৰি পেলাই, অৰ্থাৎ কনজাম্পশ্যন এণ্ড ইনভেষ্টমেণ্ট যোগ কৰি পেলাই আমি AD পাইছোঁ, আৰু ইনকাম যিমানে বৃদ্ধি হৈ গৈ থাকিব সিমানে কি হৈছে সামগ্ৰিক চাহিদা বৃদ্ধি হ'ব, প্ৰথম পইণ্টটো। নেক্সট আহিলে পজিটিভ কনজাম্পশ্যন কাৰ্ভ, এইটো আমি আলোচনা কৰিছোঁ যে ই ধনাত্মক, ঠিক তেনেকৈ এগ্ৰিগেট চাহিদা ৰেখাও কি হৈছে ধনাত্মক ঢালযুক্ত, মানে শ্লোপটো কি হয় ইয়াৰ পজিটিভ। নেক্সট আমি চাওঁ এডি কাৰ্ভডাল কি হৈছে, এডি কাৰ্ভ এইটো আমি এটা কথা মনত ৰাখিব লাগিব যে এডি যিহেতু এইটো শ্বৰ্ট ৰানৰ হ্ৰস্বকালত কি হৈছে এডিক আমি কি কৰিছোঁ কনজাম্পশ্যন আৰু ইনভেষ্টমেণ্ট প্লাছ কৰি পেলাই নিৰ্ণয় কৰিছোঁ। গতিকে ইয়াত বিশেষভাৱে গুৰুত্ব দিবলগীয়া কথাটো হ'ল AI ইনভেষ্টমেণ্ট কাৰ্ভডাল কিয় OX অক্ষৰ সমান্তৰাল হয়, যে যিহেতু স্বতন্ত্ৰ বিনিয়োগ হয়, স্বতন্ত্ৰ বিনিয়োগ হ্ৰস্বকালত চেঞ্জ কৰিব নোৱাৰি, গতিকে ই একেই থাকে, গতিকে OX অক্ষৰ সমান্তৰাল হয়। আৰু চি ৰেখাৰ ঢালটো কি হৈছে সদায় ধনাত্মক ঢালযুক্ত হয়, যিহেতু ইনকাম যিমানে বৃদ্ধি হ'ব সিমানে কি হৈছে কনজাম্পশ্যন বৃদ্ধি হ'ব। আৰু এটা কথা গুৰুত্বপূৰ্ণ যে শূন্য উপাৰ্জনতো কি হৈছে সদায় কনজাম্পশ্যন পজিটিভ হয়, আৰু যিটো কনজাম্পশ্যন হ'ব সেইটো কি বুলি ক'ম স্বতন্ত্ৰ উপভোগ ব্যয়। নেক্সট
টি আমি টি বিন্দুৰ পৰা এডি কাৰ্ভ দেখিছোঁ গতিকে এডি কাৰ্ভডাল আমি এইটো কথা চাব লাগিব যে এডি হৈছে কি সামগ্ৰিক চাহিদা ৰেখাৰ ঢালো সদায় কি হৈছে পজিটিভ হয় ইয়াত এটা কথা চাব লাগিব যে সামগ্ৰিক চাহিদা ৰেখাডাল কি হৈছে চি ৰেখাডালৰ সৈতে একে ঢালযুক্ত সেই কথাটো চাব লাগিব আৰু সামগ্ৰিক এই এডি আৰু চি কি হৈছে সদায় সমান্তৰাল হয় এই দুডাল কেতিয়াও ইডালে সিডালক টাচ নকৰে কাৰণটো কি অট'নমাছ ইনভেষ্টমেণ্ট এইখন এই স্বতন্ত্ৰ বিনিয়োগটো থকাৰ কাৰণে কি হৈছে যিহেতু চি আৰু আই যোগফল হ'ল এডি গতিকে এইকণ যিমান হ'ব এইকণো সিমান হ'ব গতিকে স্বতন্ত্ৰ বিনিয়োগৰ বাবে কি হৈছে এডি আৰু চি কাৰ্ভডাল কেতিয়াও ইডালে সিডালক স্পৰ্শ নকৰে এই দুইডাল সদায় সমান্তৰাল হয় গতিকে এইখিনি হ'ল বেছিক কথা কেনেকৈ আমি সামগ্ৰিক চাহিদা নিৰ্ণয় কৰিব পাৰোঁ সামগ্ৰিক চাহিদা ৰেখা আমি কেনেকৈ অংকন কৰিব পাৰোঁ সেই সম্পৰ্কে আমি ভিডিঅ'টোত আলোচনা কৰিলোঁ যদি ছাত্ৰ ছাত্ৰীসকলৰ ভাল লাগিছে তেনে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ